আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি অহা 6 মাৰ্চত মালিগাঁও ছাটেলগেটত বৃহত্তৰ মালিগাঁও মহিলা সমাজৰ উদ্যোগত সদৌ-অসম ভিত্তিত মহিলাৰ সমবেত সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰথম পুৰস্কাৰ 20,000 টকা, দ্বিতীয় পুৰস্কাৰ 15,000 টকা, তৃতীয় পুৰস্কাৰ 10,000 টকা। ইচ্ছুক মহিলাসকলে যোগাযোগ কৰিব পাৰিব 60012839 আৰু 9085268954 এইকেইটা নম্বৰত। নমস্কাৰ। প্ৰথমতে মই আমাৰ মহিলাখিনিক দেখিছে আজি বৃহত্তৰ মহিলা মালিগাঁও সমাজৰ তৰফৰ পৰা আমি নাৰী দিৱস উপলক্ষ কৰি 6 মাৰ্চ তাৰিখে ছাটেলগেট মালিগাঁৱত সমবেত সংগীত প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতাখন সদৌ অসম ভিত্তিত হ'ব। আচলতে আমাৰ অলপ সময় প্ৰচাৰ কৰোঁতে কম হৈছে, কিন্তু ভাল লাগিছে যে আপোনালোক আহিছে। আপোনালোকৰ নিউজৰ দ্বাৰাও অলপ প্ৰচাৰটো হ'ব লাগে আৰু আপোনালোকে নিশ্চয় প্ৰচাৰটো কৰিব। আৰু প্ৰতিযোগিতাখনিত আমাৰ অকল মহিলাখিনিয়েহে জইন কৰিব পাৰিব। যদিও 8 মাৰ্চটো ইণ্টাৰনেশ্যনেল ৱমেন্স ডে, কিন্তু আমাৰ সেইদিনা শিৱৰাত্ৰি পৰে আচলতে, সেইকাৰণে আমি অলপ আগুৱাই আনিলোঁ, 6 তাৰিখ কৰিলোঁ। এতিয়া প্ৰতিযোগিতাখনৰ নিয়মাৱলীত বিশেষ কিছুমান আছে, বৰ আমি নিয়ম কৰা নাই। মিনিমাম 6জন, মেক্সিমাম 8জন আৰু 4জন বাদ্যযন্ত্ৰী আনিব পাৰিব আৰু ইলেক্ট্ৰিক বাদ্যযন্ত্ৰ আমাৰ ইয়াত নহ'ব। সেইখিনি আমি নিয়মাৱলীত দি দিছোঁ, ফেচবুকতো পাব চবে। গতিকে সকলোকে এটাই বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোক আহক আৰু আমাৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰক। আৰু আমাৰ পুৰস্কাৰ আছে ইয়াতে, প্ৰথম 20,000 টকা আৰু দ্বিতীয় 15,000, তৃতীয় 10,000। গতিকে টকাৰ কথাও আছে, মাননিটো আমি দিছোঁ। গতিকে সকলোৱে আহিলে ভাল লাগে। আৰু সমবেত সংগীত বুলিলে আজিকালি খুব কম দেখা গৈছে, কাৰণ একক সংগীত সকলোৱে পৰিৱেশন কৰে, য'তেই দেখিছোঁ টিভি চেনেল হওক বা প্ৰতিযোগিতাই হওক, সমবেত সংগীত খুব কম। আৰু ইয়াৰ জৰিয়তে আমি ভাল পাওঁ কিয় সকলোখিনি একগোট হয়, বিভিন্ন দল আহিব, চিনাকি হ'ব বা তেওঁলোকৰ মাজত এটা ইউনিক যিটো আচলতে কোৰাছ বুলি যিটো ইউনিক আমি পাওঁ, সেইটো সমবেত সংগীতত আমি পাওঁ। আৰু এইবাৰ ভাল লাগিছে মহিলাসকলৰ মাজত, যিহেতু ইয়াত পুৰুষ নাই আৰু এইটো একমাত্ৰ নাৰী দিৱসৰ কাৰণেই মহিলাখিনি লৈছোঁ আমি। আৰু খুব সুন্দৰ পদক্ষেপ। আৰু আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ, আপোনালোকে আহক আৰু প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰক আৰু আপোনালোকৰ বহুমূলীয়া প্ৰাইজটো আপোনালোকে লৈ যাওক। আৰু বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। আৰু গীত ভাল হ'লে সকলোৱে নিশ্চয় জয়ী হ'ব। আৰু আমাৰ মহিলা সকলো আছে ইয়াত, মানে ইমান তেওঁলোকে ত্যাগ কৰিছে, ঘৰ দুৱাৰ এৰি এইকেইদিন মানে এইটো কামতেই আগবাঢ়ি গৈ আছে যে অনুষ্ঠানটো সফল হওক। গতিকে মহিলাখিনি হয়, যোগাযোগ আমাৰ প্ৰতিযোগিতাত আমি ফোন নম্বৰ দি দিছোঁ, আমি য'ত দিয়া গৈছে তেওঁলোকৰ দি দিম বাৰু নাম্বাৰখিনি। আপোনালোকক আমি প্ৰাইভেটকৈ মানে পিছত কৰিলোঁ, যাতে প্ৰতিযোগী আহে আৰু আমাৰ প্ৰতিযোগিতাখনত জইন কৰক আৰু পুৰস্কাৰটি গ্ৰহণ কৰক। আৰু আমাৰ আণ্ডাৰতে মানে এই প্ৰতিযোগিতাখন পতা হৈছে। আশা কৰোঁ সদৌ অসম ভিত্তিত যিহেতু প্ৰতিযোগিতাখন হৈছে, আটায়ে চাগে আপোনালোকৰ জৰিয়তে এতিয়াতো গোটেইখিনি গমেই পাব। তেওঁলোকে আহক, জইন কৰক আৰু স্ক্ৰীণৰ নাম্বাৰটো দিয়া হ'ব, সেই হিচাপে তেওঁলোকে আমাৰ ইয়াত যোগাযোগ কৰিব পাৰে। আৰু মানে সৰস্বতী আগতে দিয়া হৈছিল, কিন্তু এতিয়া আমি চেঞ্জ কৰি পেলাই এতিয়া বাণীবদ্ধ গাব পাৰিব। গতিকে তেওঁলোকে আহক, যোগাযোগ কৰক আৰু পুৰস্কাৰটো লৈ যাওক। পুৰস্কাৰ ভালদৰে দিছোঁ আমি। প্ৰথম মানে দিয়া গৈছিলে ফেচবুকত যে আমাৰ মানে নিজা গীত হ'ব লাগিব, ৰচনা কম্প'জ, কিন্তু এইটো কম সময়ৰ কাৰণে আমাৰ ইমান নহয় সম্ভৱ। গতিকে আকৌ আমি চেঞ্জ কৰি পেলাই দিলোঁ যে ৰেডিঅ' বা টিভি অনাতাঁৰ কেন্দ্ৰৰ যোগেদি যিকোনো প্ৰচাৰ হৈ থকা গীত বা নিজৰ গীত, যিকোনো গীত ইয়াতে পৰিৱেশ। নমস্কাৰ। মই বিশেষ ক'লে একো কোৱাৰ নাছিলে, তথাপিতো মই এটাই ক'ম, আমাৰ এই নাৰী সমাজৰ এই সমূহ সদস্যই বহুত কষ্ট কৰিছে আৰু এই বস্তুখিনি কষ্ট কৰি তেওঁলোকে এইখিনি আগুৱাই গৈছে আৰু প্ৰত্যেকটা অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকে সম্পূৰ্ণ সহযোগিতা কৰে। আৰু এতিয়াও মই আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটো খুব ভালদৰে হৈ যাওক, সকলোৱে মিলি প্ৰীতি কষ্ট কৰি মানে আগুৱাই যাওক, এইখিনিয়ে মোৰ কাম্য। নমস্কাৰ।
বৃহত্তৰ মালিগাঁও মহিলা সমাজৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস আমি 2018 চনৰ পৰাই পালন কৰি আহিছোঁ। তাৰ লগত সংগতি ৰাখি এইবাৰ আমি সদৌ অসম ভিত্তিক সমবেত সংগীত মহিলা সমবেত সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। যিহেতু আমাৰ মহিলাসকল অলপমান দুৰ্বলে হৈ আছে, সেইকাৰণে আমি মহিলা সংগীতৰ আয়োজন কৰিছোঁ এইবাৰ, যাতে ঘৰত বহি থকা বা কিছুমান তোমাৰ টেলেণ্ট আছে, টেলেণ্টখিনি ওলাই নাহে, যে বহুত টেলেণ্ট আছে, টেলেণ্টখিনি ওলাই নাহে, সেইকাৰণে টেলেণ্টখিনি উলিয়াবৰ আমি এই মহিলা সমিতিৰ জৰিয়তে অলপ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। নমস্কাৰ, মই টুটুমণি নাথ মেধি। মই এইটোৱে ক'ব বিচাৰোঁ যে আমি 2018 চনৰ পৰা এই অনুষ্ঠানটো পাতি আছোঁ। বহুত সৰু সুৰাকৈ পাতিছিলোঁ আমি, কিন্তু এতিয়া এটাই বিচাৰিছোঁ যে আমি অলপ অকণমান ডাঙৰ চিন্তা কৰিছোঁ, যে ভাবিলোঁ বহুত টেলেণ্টৰ মহিলা আজি ঘৰৰ ভিতৰত সোমাই থাকে, তেখেতসকলক যদি আমি উলিয়াই আনি এখন প্লেটফৰ্ম দিব পাৰোঁ, আৰু সেইটোৰ কাৰণে যদি আমি তেওঁলোকক অকণমান আগুৱাই লৈ যাব পাৰোঁ, কাৰণ সেইটোৱে চিন্তা কৰি আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আমাৰ মালিগাঁৱৰ বৃহত্তৰ গোটেই মালিগাঁওখিনিৰ মহিলাই আমি ইয়াত জড়িত আছোঁ। যাৰ সুবিধা অৰ্থে তেওঁলোকে আহিছে, তেওঁলোকক আমি সকলোৱে আগবাঢ়ি গৈ কিনে আমি এইখিনি আয়োজন কৰিছোঁ। আৰু যিখিনি আমাৰ ইয়াতে পুৰস্কাৰ, প্ৰথম পুৰস্কাৰ আছে 20,000, 20,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 15,000 টকা, তৃতীয় পুৰস্কাৰ আছে 10,000 টকা। গতিকে এটাই বিচাৰিছোঁ, সমূহ অসমবাসী ৰাইজক আমি এটাই মেছেজ দিব বিচাৰোঁ, অনুৰোধ কৰিছোঁ সকলোৱে আহক, আমাৰ অনুষ্ঠানটোত আগভাগ লওক, আৰু ভাগ লৈ কিনে সুকলমে পাৰ কৰাই নিয়ক, আৰু আমাৰ মহিলাখিনিও ইয়াতে জড়িত হৈ ভালকৈ আনন্দ মনেৰে হাঁহি ফূৰ্তিৰে সকলোৱে এই অনুষ্ঠানটো পাৰ কৰক। মই ইমানখিনিকে বিচাৰিছোঁ, আৰু সমূহ অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিলে আগভাগ লওক। মই সাংস্কৃতিক সম্পাদিকা হিচাপে এইখিনিয়ে জনাওঁ বাসীক, আৰু আমাৰ ওচৰ চুবুৰীয়া যিমানখিনি ঠাইত আছে, কোৰাছৰ গ্ৰুপ আছে, সকলোৱে আহিবলৈ ইয়াতে আগভাগ লওক। মই এইখিনিকে জনাইছোঁ। নমস্কাৰ, বৃহত্তৰ মালিগাঁও মহিলা সমাজৰ মই সম্পাদিকা হওঁ। আমি সদৌ অসম ভিত্তিত এবাৰ কোৰাছ কম্পিটিশ্যন পাতিবলৈ আমি প্ৰয়াস কৰিছোঁ। আগন্তুক 8 মাৰ্চ নাৰী দিৱসৰ উপলক্ষে 6 মাৰ্চত আমি পাতিম। তাৰপাছত ইয়াত আমাৰ বহুতখিনি মানে আমি অনুষ্ঠানটোত আগবাঢ়ি বুলি ভাবিছোঁ, আৰু আমি অনুষ্ঠানবিলাকত মানে স্মৃতি তৰ্পণ, প্ৰথমে পতাকা উত্তোলন হ'ব, স্মৃতি তৰ্পণ, তাৰপাছত আৰু কি এনেদৰে আমি আগবাঢ়ি যাম, আৰু বহুতখিনি ভাবিছোঁ। তেখেতলোকক আমি নিমন্ত্ৰণ কৰা নাই এতিয়ালৈ, কৰিম আৰু আমাৰ তেনেকৈ আগবাঢ়ি যাব। বিশেষকৈ আমাৰ কোৰাছ কম্পিটিশ্যনটোৰ বাবে মানে আমাৰ সদৌ অসম মহিলাসকলক জনাওঁ যে ওলাই আহক আপোনালোক, আমাক মানে অনুষ্ঠানটো যাতে সৌষ্ঠৱ বৃদ্ধি কৰে, তাৰ বাবে আপোনালোকৰ দ্বাৰাই সকলো মহিলাকে মানে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।